Big breaking news Alpha Swadhinor Myanmar শিবিৰত পুনৰ আক্ৰমণ কৰিছে সেনাই যুদ্ধ বিমানেৰে আলফা স্বাধীনৰ শিবিৰত মিসাইল আক্ৰমণ কৰিছে ভাৰতীয় সেনাই মিসাইল আক্ৰমণত নিহত হৈছে আলফা স্বাধীনৰ দুজনকৈ কেডাৰ নিহত হৈছে গণেশ অসম আৰু প্ৰদীপ অসম নয়ন অসমৰ অন্ত্যেষ্টিক্ৰিয়াৰ মাজতে সেনাৰ মিসাইল আক্ৰমণত আহত হৈছে আলফা স্বাধীনৰ কেইবাজনো সদস্য পুনৰ আক্ৰমণ কৰিছে ভাৰতীয় সেনাই এই মুহূৰ্তত খবৰ আহিছে আমি জনাইছো আলফা স্বাধীনৰ মিয়ানমাৰৰ শিবিৰত পুনৰ সেনাই আক্ৰমণ কৰিছে যুদ্ধ বিমানেৰে পুনৰ আক্ৰমণ কৰিছে আলফা স্বাধীনৰ শিবিৰত মিসাইল আক্ৰমণ কৰা হৈছে মিসাইল আক্ৰমণত নিহত হৈছে আলফা স্বাধীনৰ দুজনকৈ কেডাৰ নিহত হৈছে গণেশ অসম আৰু প্ৰদীপ অসম নয়ন অসমৰ অন্ত্যেষ্টিক্ৰিয়া চলি আছিল তেনে সময়তে সেনাই মিসাইল আক্ৰমণ কৰিছে আক্ৰমণত আহত হৈছে আলফা স্বাধীনৰ কেইবাজনো সদস্য নিহত গণেশ লাহন আৰু প্ৰদীপ গগৈৰ ঘৰ হৈছে চৰাইদেউ জিলাত এই মুহূৰ্তত সবিশেষ তথ্য জানিবৰ বাবে আমি ফোন যোগে সংযুক্ত হৈছে আমাৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱাৰ সৈতে ৰাজদীপ বাইলুং বৰুৱা আপোনাৰ পৰা সবিশেষ তথ্য এই মুহূৰ্তত জানিব বিচাৰিছো হিমাশ্ৰী ইতিমধ্যে পুৱতি নিশাৰ পৰা যিটো আক্ৰমণ এই আক্ৰমণত আলফা স্বাধীন এক প্ৰকাৰ তছনছ হৈছে আৰু আটাইতকৈ ডাঙৰ কথা তেওঁলোকৰ শিবিৰত আক্ৰমণ চলিছিল প্ৰায় 100 পৰা 150 ড্ৰোনেৰে পুৱতি নিশা 2 বাজিৰ পৰা 4 বজালৈ আক্ৰমণ সংঘটিত হোৱাৰ খবৰ নিশ্চিত কৰিছিল স্বয়ং আলফা স্বাধীনৰ এক প্ৰেছ বিবৃতিয়ে আৰু এতিয়াও এখন প্ৰেছ বিবৃতি আহিছে আৰু এই বিবৃতিত ঈশান অসমে ইতিমধ্যে উল্লেখ কৰিছে ক্ষমা কৰিব যে তেওঁলোকৰ আন দুগৰাকী শীৰ্ষ নেতাও নিহত হৈছে গণেশ লাহন ওৰফে গণেশ অসম আৰু প্ৰদীপ গগৈ ওৰফে প্ৰদীপ অসম গতিকে দুয়োগৰাকী তেওঁলোকৰ স্বয়ম্ভূ ব্ৰিগেডিয়াৰ আৰু কৰ্ণেল পৰ্যায়ৰ আছিল শীৰ্ষ নেতা আছিল চৰাইদেউ জিলাৰ আৰু দুয়োগৰাকী ইতিমধ্যে নিহত হোৱাৰ খবৰ আহিছে ইয়াৰ পূৰ্বে নয়ন অসম নিহত হৈছিল 19 গৰাকী আহত হৈছিল নয়ন অসমৰ যি অন্ত্যেষ্টিক্ৰিয়া চলি আছিল সেই অন্ত্যেষ্টিক্ৰিয়া চলি থকাৰ মাজতে এই ঘটনা সংঘটিত হৈছে গতিকে আলফা স্বাধীনৰ ওপৰত এই অতৰ্কিত আৰু ভয়ংকৰ যি আক্ৰমণ এই আক্ৰমণে এই মুহূৰ্তত এটা কথা উল্লেখ কৰিব লাগিব যে বিশেষ তাৎপৰ্য এই কাৰণে বহন কৰিছে কাৰণ এহাতে যদি আমি দেখিছো যে মাওবাদী সম্পূৰ্ণৰূপে ধুলিচ্ছাত কৰাৰ যি পণ গৃহমন্ত্ৰী অমিত শ্বাহে লৈছিল আনুষ্ঠানিকভাৱে আলফাৰ প্ৰসংগ পোৱা নাছিল কিন্তু আলফা স্বাধীনৰ এই শিবিৰত ধাৰাবাহিক যি এনেধৰণে আজি পুৱাৰে পৰা আক্ৰমণ চলি আছে এই কথাখিনিয়ে কিন্তু বিশেষ তাৎপৰ্য পূৰ্বাত বহন কৰিছে ৰাজদীপ বাইলুং বৰুৱা পুনৰ আক্ৰমণ সংঘটিত হ'ব পাৰে নেকি আলফাৰ শিবিৰত এইখিনি এতিয়া ক'ব পৰা নাযায় কাৰণ এতিয়া পুৱতি নিশা চলিছিল আক্ৰমণটো আৰু এই আক্ৰমণ যেতিয়া চলিছিল সেয়াও আছিল একেবাৰে অতৰ্কিত ইতিমধ্যে NSCN PLA বহু কেডাৰ তেওঁলোক নিহত হৈছে বা আঘাতপ্ৰাপ্ত হৈছে খবৰ আহিছে আৰু আঘাতপ্ৰাপ্ত সকলক ক'ত বা ৰখা হৈছে তেওঁলোকে চিকিৎসা কেনেধৰণে পাব বা আঘাত কিমান গুৰুতৰ সেইখিনি সন্দৰ্ভত এতিয়ালৈ আনুষ্ঠানিক বিবৃতি একো অহা নাই গতিকে যিহেতু সীমাৰ সিপাৰত এইখিনি ঘটনা ঘটিছে ইয়াৰ বিস্তৃত তথ্য পাবলৈ নিশ্চয় সময় লাগিব আৰু এতিয়া এই মুহূৰ্তত আপুনি বিশ্বাস কৰি ল'বলগীয়া হৈছে আলফা স্বাধীনৰ প্ৰেছ বিবৃতিখন গতিকে তেওঁলোকে এই প্ৰেছ বিবৃতিৰ জৰিয়তে নিজৰ ওপৰত হোৱা আক্ৰমণৰ তথ্যখিনি জনাই আছে আৰু দুটাকৈ আক্ৰমণ ইটোৰ পাছত সিটো মাৰঘাট আক্ৰমণ সংঘটিত হৈছে আলফাক এক প্ৰকাৰ তছনছ কৰি দিছে গতিকে এইটো বৰ ভয়ংকৰ খবৰ এই মুহূৰ্তত ক'ব লাগিব ৰাজদীপ বাইলুং বৰুৱা দুটাকৈ বিবৃতি ইতিমধ্যে আলফা স্বাধীনে তেওঁলোকে প্ৰকাশ কৰিছে কিন্তু ভাৰতীয় সেনাৰ তৰফৰ পৰা কিবা তথ্য তেওঁলোকে প্ৰকাশ কৰিছে নেকি আক্ৰমণ সন্দৰ্ভত সেই কথাটোৱে ক'ব খুজিছো যে আমি এতিয়া বিশ্বাসত ল'বলগীয়া হৈছে আলফাৰ প্ৰেছ বিবৃতি কেইখনক আৰু যদিবা ভাৰতীয় সেনাৰ তৰফৰ পৰা নিশ্চয় আনুষ্ঠানিকভাৱে এইটো ঘোষণা কৰে নে নকৰে সেয়া চাবলগীয়া হ'ব ইয়াৰ পূৰ্বেও এনেধৰণৰ মণিপুৰৰ ম্যানমাৰ সীমান্তত চাৰ্জিকেল ষ্ট্ৰাইকৰ দৰে ঘটনা সংঘটিত হৈছিল তেওঁলোকে তেনেধৰণৰ আক্ৰমণ সংঘটিত কৰিছিল ম্যানমাৰত প্ৰৱেশ কৰি আৰু এতিয়া এই যিটো আক্ৰমণ সংঘটিত হৈছে আমি সবিশেষ নিশ্চয় জনাৰ প্ৰয়াস কৰিম কিন্তু যিসমূহ শিবিৰত আক্ৰমণ সংঘটিত হৈছে এইবোৰ চলমান শিবিৰ আৰু এই চলমান শিবিৰ বা তেওঁলোকৰ এই শিবিৰত যিসকল শীৰ্ষ নেতা আছিল এতিয়া আপুনি চাওক যিকেইগৰাকী আছিল এগৰাকী লেফটেনেণ্ট জেনেৰেল পৰ্যায়ৰ তেওঁলোকৰ যি সাংগঠনিক যিটো তেওঁলোকৰ হাইৰাৰ্কি আছে সেই ফালৰ পৰা যদি আমি চাওঁ তেওঁলোকৰ সাংগঠনিক যিবোৰ পদ আছে সেই পদবোৰৰ অন্যতম এটা শক্তিশালী বা গুৰুত্বপূৰ্ণ পদ লেফটেনেণ্ট জেনেৰেল গতিকে লেফটেনেণ্ট জেনেৰেল আৰু তেওঁলোকৰ নিম্ন সদনৰ চেয়াৰমেন বা অধ্যক্ষ আছিল গতিকে কেইবাটাও তেওঁলোকৰ সাংগঠনিক গাঁথনি তেওঁলোকে প্ৰস্তুত কৰিছিল সেই গাঁথনিৰ অন্যতম এগৰাকী শীৰ্ষ নেতা নয়ন অসম মৃত্যু হৈছে যাৰ তেওঁ 1989 বা তেওঁ পৰিয়ালৰ লোকে মাতৃয়ে জনোৱা মতে 89 চনমানতে ওলাই গৈছিল গতিকে তাৰ পূৰ্বে তেওঁ ভূটান আক্ৰমণত নিহত হোৱা বুলি তেওঁলোকে এবাৰ খবৰো পাইছিল 2003 চনৰ যি অল ক্লিয়াৰ অপাৰেশ্যন আছিল গতিকে তাত নিহত হোৱাৰ বুলিও খবৰ পাইছিল যদি 3 বছৰমানৰ পাছত আকৌ গম পালে যে জীয়াই আছে গতিকে তেনেধৰণৰ কথা এতিয়া যিটো আক্ৰমণ সংঘটিত হৈছে নয়ন অসম এতিয়া
এই আক্ৰমণত নিহত হৈছে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰি থাকোঁতেই মিছাইল আক্ৰমণ চলিছে বুলি তেওঁলোকে কৈছে আলফাৰ ফালৰ পৰা জনোৱা হৈছে আৰু ফাইটাৰ প্লেনেৰে তেওঁলোকৰ ওপৰত আক্ৰমণ হনা হৈছে গতিকে ম্যানমাৰৰ শেহতীয়া যিটো পৰিস্থিতি চলি আছে আমি সকলোৱে জানো এই পৰিস্থিতিৰ মাজত ভাৰতীয় সেনাৰ এই যিটো ৰণচালী বা এই যিধৰণে তেওঁলোকে আক্ৰমণ সংঘটিত কৰিছে মই আকৌ কৈছো এইবোৰৰ বহু তাৎপৰ্য আছে যিবোৰ তাৎপৰ্য হয়তো অনাগত সময়ত আমি ব্যাখ্যা কৰিব পাৰিম কিন্তু এই মুহূৰ্তত এটা কথা ঠিক যে আলফা স্বাধীনৰ ওপৰত এক মুখ্যম আঘাত এই মুহূৰ্তত হানিছে ভাৰতীয় সেনাই আৰু আলফাই তেওঁলোকে গোটেই আলফা স্বাধীনে বিশেষকৈ আলোচনাৰ গোটেই প্ৰক্ৰিয়াটোক লৈ বহুবাৰ কথা বতৰা হৈছিল অসমৰ মুখ্যমন্ত্ৰীও কৈছিল বিভিন্ন ধৰণৰ তেওঁলোকৰ বিবৃতিৰ যুদ্ধ বা বিবৃতিৰ ফালৰ পৰা অসমৰ মুখ্যমন্ত্ৰীক তেওঁলোকে যেহেতু পৰেশ বৰুৱাই বিগত সময়ত আমি দেখিছো যে শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী গতিকে এইখিনি সময়ত এনেধৰণৰ কথা বতৰা বা এটা পৰিৱেশ ৰচনা হ'ব এই ধৰণৰ বহু কিবা কিবি কথা চলিছিল এটা সময়ত এতিয়া সেই কথাবোৰ মাজত নোহোৱা হ'ল আৰু বহু দিনলৈ কোনো তেনেধৰণৰ বিশেষ তেওঁলোকে বিবৃতি যুদ্ধ বা বৰ সাংঘাতিক এই ধৰণৰ আলোচনা বা এনেধৰণৰ প্ৰক্ৰিয়াক লৈ কথা বতৰা কোনো ধৰণৰ কথা বতৰা বিগত সময়ত আলোচনা হোৱা আমি দেখা নাছিলোঁ আৰু এই সময়ছোৱাত এই আক্ৰমণ পুনৰ কৈছো যদিহে মাওবাদীক নিক্ষেপ কৰাৰ ধৰণৰ PLA NSCN যিবোৰ অস্ত্ৰবিৰতিৰ আওতাৰ বাহিৰত আছে বা আলফা স্বাধীন তেওঁলোকৰ বিৰুদ্ধে এই সংগঠনসমূহৰ বিৰুদ্ধে একেই যদি পন্থা হাতত লয় সেয়া কিন্তু নিশ্চয় যথেষ্ট চাবলগীয়া আছে ৰাজদীপ বাইলুং বৰুৱা এই মুহূৰ্তত যদি দ্বিতীয়টো আলফা স্বাধীনৰ বিবৃতিৰ কথা আমি কওঁ তেনেহ'লে স্পষ্টকৈ তলৰ ফালে তেওঁলোকে এটা শাৰী তেওঁলোকে সংলগ্ন কৰিছে যে চৰকাৰে যি ধৰণৰ এই আক্ৰমণ কৰিছে সেই আক্ৰমণৰ প্ৰতিশোধ ল'বলৈ তেওঁলোক দৃঢ় প্ৰতিজ্ঞ বুলি তেওঁলোকে এই মুহূৰ্তত উল্লেখ কৰিছে ৰাজদীপ বাইলুং বৰুৱা সেইটোৱে কিন্তু তেওঁলোকে প্ৰতিশোধ ল'ব বুলি তেওঁলোকে দিছে কিন্তু কথাটো হৈছে যে এই মুহূৰ্তত তেওঁলোকৰ প্ৰাণ ৰক্ষাটোৱে বৰ ডাঙৰ প্ৰশ্ন যদি আমি কওঁ যি ধৰণে আক্ৰমণ এই মুহূৰ্তত নিৰ্বিচাৰে চলিছে তেওঁলোকৰ প্ৰাণ ৰক্ষা কৰাটোৱে বৰ ডাঙৰ কথা আৰু কিমান আছে তেওঁলোকৰ সেই কথাবোৰ আহিব নিশ্চয় তেওঁলোকে বিশেষভাৱে জানিব যে তেওঁলোকে এই প্ৰত্যাক্ৰমণ কৰিবলৈ কিমান তেওঁলোকে এই মুহূৰ্তত শক্তিশালী হৈ আছে কিন্তু এটা ঠিক যে এখন চৰকাৰে যেতিয়া এইটো চিন্তা কৰিছে আৰু তেওঁলোকে যেতিয়া তেওঁলোকৰ সামৰিক বাহিনীক বা তেওঁলোকৰ যদি আমি এই মুহূৰ্তত কওঁ যিসকল তেওঁলোকৰ কমাণ্ডো ইত্যাদি তালৈ প্ৰেৰণ কৰিছে যিসকলে আক্ৰমণবোৰ হানি আছে তেওঁলোক অতিকে সুসংগঠিত আৰু তেওঁলোকে এক পৰিকল্পনাৰ আধাৰত এই কামখিনি কৰিছে নিশ্চয় দীঘলীয়া পৰিকল্পনা হৈয়ে এই আক্ৰমণ হনা হৈছে আৰু শেহতীয়াকৈ বহু কথা আছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰো এই কথাখিনি নিশ্চয় আমি পৰৱৰ্তী সময়ত আলোচনা কৰিব পাৰিম কিন্তু প্ৰাৰম্ভিক অৱস্থাত এটা কথাই আমি উল্লেখ কৰিব লাগিব যে আলফা স্বাধীনৰ এই ওপৰত এইটো এটা অন্যতম ভয়াৱহ আক্ৰমণ ম্যানমাৰৰ শিবিৰত এই আক্ৰমণ সংঘটিত কৰিছে আৰু ভাৰতৰ সেনাবাহিনী এই আক্ৰমণ সংঘটিত কৰিছে বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে আমি আৰু আনুষ্ঠানিক কিছু মন্তব্য বিবৃতি ইত্যাদি লৈ অপেক্ষা কৰিব লাগিব বিশেষকৈ যদি আমি ভাৰত চৰকাৰ বা ভাৰতীয় সেনাৰ কথা আমি এই মুহূৰ্তত উনুকিয়াওঁ হয় ৰাজদীপ বাইলুং বৰুৱা এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি উল্লেখ কৰিছোঁ আলফা স্বাধীনৰ আন দুগৰাকী সদস্যৰ মৃত্যুৰ তথ্য নিশ্চিত কৰিছে আলফা স্বাধীনে আলফা স্বাধীনৰ ম্যানমাৰৰ শিবিৰত পুনৰ আক্ৰমণ কৰা হৈছে এই আক্ৰমণত দুগৰাকীকৈ অতিকৈ তেওঁলোকৰ অৰ্থাৎ সংগঠনটোৰ গুৰুত্বপূৰ্ণ দুগৰাকী সদস্য নিহত হোৱাৰ তথ্য তেওঁলোকে সদৰি কৰিছে আলফা স্বাধীনৰ দুজনকৈ কেডাৰৰ মৃত্যু হৈছে নিহত হৈছে গণেশ অসম আৰু প্ৰদীপ অসম নয়ন অসমৰ অন্ত্যেষ্টিক্ৰিয়া চলি আছিল তাৰ মাজতে সেনাই এইবাৰ মিছাইলেৰে আক্ৰমণ কৰিছে আক্ৰমণত আহত হৈছে আলফা স্বাধীনৰ কেইবাগৰাকীও সদস্য যুদ্ধ বিমানেৰে আলফা স্বাধীনৰ শিবিৰত পুনৰ মিছাইলৰ আক্ৰমণ উল্লেখযোগ্য যে নিহত হোৱা মৃত্যু হোৱা নয়ন অসমৰ অন্ত্যেষ্টিক্ৰিয়া চলি আছিল সেই অন্ত্যেষ্টিক্ৰিয়াত ভাগ লৈছিল আলফা স্বাধীনৰ কেইবাগৰাকীও কেডাৰে আৰু সেইদৰে অন্ত্যেষ্টিক্ৰিয়া চলি থকাৰ মাজতে পুনৰ এইবাৰ মিছাইলেৰে আক্ৰমণ কৰা হৈছে আন দুগৰাকী কেডাৰ নিহত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত